Hello Divine Soul Friends, আজি বহুত দিনৰ মূৰত এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হৈছে পাৰ্সোনাল ইয়াৰ কেনেকৈ উলিয়াব পাৰি। আজি মই আপোনালোকক পাৰ্সোনাল ইয়াৰ কেনেকৈ গণনা কৰিব পাৰি সেই ওপৰত ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনাৰ জন্মৰ তাৰিখটো লাগিব। জন্মৰ তাৰিখ, মাহ আৰু বৰ্তমান চলি থকা চনটো যেতিয়া যোগ কৰিব, যোগ কৰোঁতে যিটো কম্পাউণ্ড ডিজিট নাম্বাৰ ওলায় সেই ডিজিট নাম্বাৰটো আপুনি চিংগুলত লৈ দিব, চিংগুল ডিজিট নাম্বাৰ কৰিব আৰু তেতিয়া আপুনি গম পাব সেইটো আপোনাৰ পাৰ্সোনাল ইয়াৰ হয় সেই নাম্বাৰটো। আৰু সেই নাম্বাৰটোৱে আমাৰ প্লেনেটছক প্ৰতিনিধিত্ব কৰে। যদি আপোনাৰ 1 নাম্বাৰ আছে তেতিয়াহ'লে 1টো হৈছে চানক প্ৰতিনিধিত্ব কৰে। গতিকে আপোনাৰ পাৰ্সোনাল ইয়াৰ হ'ব সূৰ্যৰ বছৰ। আৰু সূৰ্যই আপোনাৰ যদি জন্মৰ তাৰিখৰ লগত যদি ফ্ৰেণ্ডলি হয় তেতিয়াহ'লে আপোনাৰ লাইফত বেনিফিট আহিব। আপোনাৰ লাইফত যিখিনি আপোনাৰ পাৰ্পজ আছে, যিখিনি আপুনি বিচাৰি আছে সেই বছৰটোত আপুনি পোৱাত সহায় কৰিব। আৰু যদি আপোনাৰ সূৰ্যৰ লগত যদি আপোনাৰ আনফ্ৰেণ্ড হয় তেতিয়াহ'লে আপোনাৰ লাইফত কিন্তু ষ্ট্ৰাগল ফেচ কৰিব লাগিব। যদি আপুনি আপোনাৰ নিজৰ পাৰ্সোনাল ইয়াৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।